জাতি মানে কি? ইয়াৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। ইংৰাজী ভাষাৰ নেশ্যন শব্দটো লেটিন শব্দ নেচৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ'ল জন্ম। সেই দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে দেখা যায় যে একে বংশৰ পৰা জন্ম লোৱা লোকৰ সমষ্টিয়েই হৈছে জাতি। আন কথাত ক'বলৈ গ'লে তেজৰ সম্বন্ধ থকা কিছুমান লোকৰ সমষ্টিয়েই হৈছে জাতি। সংজ্ঞা: বিভিন্ন চিন্তাবিদে জাতিৰ সংজ্ঞা সম্পৰ্কত বিভিন্ন মতামত আগবঢ়াইছিল। তাৰে দুটামান সংজ্ঞা হৈছে: বাৰ্গেছৰ মতে কোনো নিৰ্দিষ্ট ভূখণ্ডৰ ভিতৰত উমৈহতীয়া ভাষা, সাহিত্য, সংস্কৃতি, ৰীতি-নীতি আদিৰ জৰিয়তে একত্ৰিত হোৱা কিছুমান লোকৰ সমষ্টিয়েই হ'ল জাতি। লৰ্ড ব্ৰাইছৰ মতে জাতি বুলিলে ৰাজনৈতিকভাৱে সংগঠিত জাতীয় সমাজক বুজায়। ইয়াৰ বৈশিষ্ট্যসমূহ: প্ৰথমতে, জাতিৰ এটা নিৰ্দিষ্ট ভৌগোলিক এলেকা থাকে। দ্বিতীয়তে, ৰাজনৈতিক চেতনা জাতিৰ আন এটা বৈশিষ্ট্য। তৃতীয়তে, জাতিৰ এখন স্বাধীন বা পৰাধীন চৰকাৰ থাকে। চতুৰ্থতে, জাতিৰ সাৰ্বভৌমত্ব নাথাকে। নেক্সট কুৱেশ্যন: জাতি আৰু ৰাষ্ট্ৰৰ মাজৰ পাৰ্থক্য। প্ৰথমতে, ৰাষ্ট্ৰৰ ধাৰণা বিধিগত, কিন্তু জাতিৰ ধাৰণা সামাজিক আৰু মনস্তাত্ত্বিক। দ্বিতীয়তে, সাৰ্বভৌমত্ব ৰাষ্ট্ৰৰ বাবে অপৰিহাৰ্য উপাদান, কিন্তু জাতিৰ বাবে ই অপৰিহাৰ্য উপাদান নহয়। তৃতীয়তে, জাতি গঠনৰ বাবে জনসাধাৰণৰ একাত্মবোধৰ প্ৰয়োজন, কিন্তু একাত্মবোধৰ অবিহনেও ৰাষ্ট্ৰ গঠন হ'ব পাৰে। চতুৰ্থতে, জাতি গঠন প্ৰক্ৰিয়াত নিৰ্দিষ্ট ভূখণ্ড অপৰিহাৰ্য নহয়, কিন্তু ৰাষ্ট্ৰৰ এক নিৰ্দিষ্ট ভূখণ্ড থাকিবই লাগিব। তৃতীয় প্ৰশ্ন: জাতীয়তা কাক বোলে? জাতীয়তা আৰু জাতিৰ মাজৰ 4টা পাৰ্থক্য লিখা। সাধাৰণতে একে বৰ্ণ, ভাষা, সংস্কৃতি, সাহিত্য, পৰম্পৰা আদিৰ কিছুমান লোক একেলগে বাস কৰি থকা অৱস্থাক জাতীয়তা বোলে। জাতীয়তাৰ সংজ্ঞা সম্পৰ্কত বিভিন্ন চিন্তাবিদে বিভিন্ন মতামত আগবঢ়াইছিল। ফিল্ডৰ মতে বাস্তৱতে জাতীয়তা হ'ল এটা জনসমষ্টি যিয়ে নিজৰ বাবে এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠন কৰাৰ আকাংক্ষা কৰে। ব্ৰাইছৰ মতে ভাষা, সাহিত্য, কৃষ্টি, সভ্যতা আদিৰ দোলেৰে বান্ধ খাই থকা কিছুমান লোকৰ সমষ্টিৰ বান্ধোনক জাতীয়তা বোলা হয়। জাতি আৰু জাতীয়তাৰ মাজৰ পাৰ্থক্য: প্ৰথমতে, জাতিসমূহত ৰাজনৈতিক সংগঠন জড়িত, কিন্তু জাতীয়তাত ৰাজনৈতিক সংগঠন জড়িত নহয়। দ্বিতীয়তে, জাতি নোহোৱাকৈ ৰাষ্ট্ৰৰ সৃষ্টি হ'ব নোৱাৰে, কিন্তু ৰাষ্ট্ৰ নোহোৱাকৈ জাতীয়তা হ'ব পাৰে। তৃতীয়তে, জাতিৰ লগত ৰাজনৈতিক ঐক্য বিষয়টো জড়িত, কিন্তু জাতীয়তাৰ লগত ৰাজনৈতিক ঐক্য বিষয়টো জড়িত নহয়। চতুৰ্থতে, জাতিৰ ভৌগোলিক পৰিসৰ সীমিত, কিন্তু জাতীয়তাৰ ভৌগোলিক পৰিসৰ বিস্তৃত। খুব দৰকাৰী প্ৰশ্ন: জাতীয়তা গঠনৰ উপাদানসমূহ আলোচনা কৰা। প্ৰথমতে, উমৈহতীয়া বাসস্থান। জাতীয়তা গঠনৰ এটা গুৰুত্বপূৰ্ণ উপাদান হ'ল উমৈহতীয়া বাসস্থান। একে ঠাইতে বহুদিন ধৰি বাস কৰাৰ ফলত মানুহৰ মাজত একতাৰ ভাৱ গঢ়ি উঠে আৰু এই একতাই জাতীয়তাৰ সৃষ্টি কৰাত অৰিহণা যোগায়। দ্বিতীয়তে, সম-উদ্ভৱ। জাতীয়তা সৃষ্টিৰ ক্ষেত্ৰত সম-উদ্ভৱ অৰ্থাৎ বংশগত ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। একে বৰ্ণৰ লোকসকলৰ মাজত সহজতে জাতীয়তাৰ ভাৱ গঢ়ি উঠে। তৃতীয়তে, উমৈহতীয়া ভাষা। একে ভাষা-ভাষী মানুহৰ মাজত সহজতে জাতীয়তাৰ ভাৱ গঢ়ি উঠে আৰু সেয়েহে ভাষাগত ঐক্য জাতীয়তা গঠনৰ অন্যতম উপাদান বুলিব পাৰি। চতুৰ্থতে, উমৈহতীয়া ধৰ্ম। মানুহৰ মাজত জাতীয়তাৰ ভাৱৰ সৃষ্টি কৰাত ধৰ্মৰ অৱদানো কম নহয়। একে ধৰ্মৰ মানুহৰ মাজত ঐক্যভাৱ পৰিলক্ষিত হয় আৰু ইয়াৰ ফলত জাতীয়তা সৃষ্টি হোৱা সহজ হৈ পৰে। পঞ্চমতে, উমৈহতীয়া কৃষ্টি আৰু সভ্যতা। একে কৃষ্টি, সভ্যতা আৰু প্ৰথাই মানুহৰ মাজত জাতীয়তাৰ ভাৱ গঢ়ি তোলে। বহু বছৰ ধৰি একে ঠাইতে বাস কৰা মানুহৰ মাজত কিছুমান ৰীতি-নীতি
আচাৰ ব্যৱহাৰৰ সৃষ্টি হয়। এইবোৰে তেওঁলোকৰ মাজত কৃষ্টি সভ্যতা গঢ়ি তোলে, ফলত জাতীয়তাৰো সৃষ্টি হয়। ষষ্ঠতে ভৌগোলিক অখণ্ডতা। ভৌগোলিক পৰিসীমাৰ মাজত বসবাস কৰা লোকসকল বিভিন্ন ভাষা-ভাষী, বৰ্ণ বা ধৰ্মৰ হ'লেও তেওঁলোকৰ মাজত জাতীয় ঐক্য গঢ়ি উঠে। গতিকে ভৌগোলিক সান্নিধ্যকো জাতীয়তা গঠনৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান বুলিব পাৰি। জাতীয়তাবাদ কি? জাতীয়তাবাদ গঠনৰ আহিলাবিলাক কি কি লিখা? জাতীয়তাবাদ হৈছে এটা ৰাজনৈতিক আদৰ্শ। ই মূলতঃ এটা অনুভূতি যি এটা জাতিক বা জাতীয় জনসমাজক ঐক্যবদ্ধ কৰে আৰু জাতিৰ এটাৰ মুক্তিক সহায় কৰে। চমুকৈ ক'বলৈ হ'লে জাতিকেন্দ্ৰিক ৰাজনৈতিক মতবাদক জাতীয়তাবাদ বোলে। জাতীয়তাবাদৰ ক্ষেত্ৰত বা জাতীয়তাবাদৰ সংজ্ঞাৰ সম্পৰ্কত চিন্তাবিদসকলে বিভিন্ন মতামত আগবঢ়াইছে। তাৰে দুটামান হ'ল: বাৰ্ট্ৰাণ্ড ৰাছেলৰ মতে জাতীয়তাবাদ হ'ল এটা সাদৃশ্য আৰু ঐক্যৰ অনুভূতি যি পৰস্পৰক ভাল পাবলৈ শিক্ষা দিয়ে। লয়েডৰ মতে জাতীয়তাবাদক এটা ধৰ্ম হিচাপে অভিহিত কৰিব পাৰি, কাৰণ ইয়াৰ উৎস মানুহৰ গোহত্তম প্ৰবৃত্তিৰ মাজত নিহিত আছে। জাতীয়তাবাদ গঠনৰ আহিলাসমূহ: প্ৰথমতে বংশগত ঐক্য। বংশগত ঐক্যই জাতীয়তাবাদ সৃষ্টিত সহায় কৰে। একে বংশোজাত লোকৰ মাজত সহজেই আত্মীয়তা গঢ়ি উঠে আৰু এই আত্মীয়তাভাৱেই জাতীয়তাবাদৰ সৃষ্টি কৰে। দ্বিতীয়তে উমৈহতীয়া ভাষা। ভাষাগত ঐক্যকো জাতীয়তাবাদ সৃষ্টিৰ অন্যতম উপাদান বুলিব পাৰি। একে ভাষা-ভাষী মানুহৰ মাজত সহজেই জাতীয় চেতনাৰ ভাৱ সৃষ্টি হয় আৰু ইয়াৰ ফলত কি হয়? জাতীয়তাবাদ সৃষ্টি সহজ হৈ পৰে। তৃতীয়তে উমৈহতীয়া ধৰ্ম। ধৰ্মগত ঐক্যইও জাতীয়তাবাদৰ সৃষ্টিত সহায় কৰে। ভাৰতত স্বাধীনতা আন্দোলনৰ সময়ত মুছলিম সম্প্ৰদায়ৰ লোকসকলে ধৰ্মৰ ভিত্তিত জাতীয়তাবাদ গঢ়ি উঠা দেখা গৈছিল। চতুৰ্থতে ভৌগোলিক সান্নিধ্য। একে ভূখণ্ডত বহুদিন ধৰি একেলগে বসবাস কৰিলে জাতীয়তাবাদ সৃষ্টি হোৱাটো স্বাভাৱিক। নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ মাজত বসবাস কৰিলে স্বাভাৱিকতে যোগাযোগৰ মাজেৰে ভাৱৰ আদান-প্ৰদান সহজ হয়, ফলত তেওঁলোকৰ মাজত জাতীয় ঐক্য গঢ়ি উঠে। পঞ্চমতে উমৈহতীয়া সংস্কৃতি। উমৈহতীয়া সংস্কৃতিকো জাতীয়তাবাদ গঠনৰ উপাদান বুলিব পাৰি। একে সংস্কৃতি অনুসৰণ কৰা লোকসকলৰ মাজত জাতীয় ঐক্যভাৱ গঢ়ি উঠে। ষষ্ঠতে উমৈহতীয়া ঐতিহাসিক পটভূমি। অতীত ইতিহাসৰ গৌৰৱময় স্মৃতি ৰোমন্থনেও জনসাধাৰণক একত্ৰিত কৰি জাতীয়তাবাদ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উপাদান হিচাপে পৰিগণিত হৈছে। নেক্সট কুৱেশ্যন: জাতীয়তাবাদৰ 4টা সীমাবদ্ধতা লিখা। প্ৰথমতে আত্মিক ঐক্যৰ অভাৱ। এটা জাতিৰ ভাষাগত, বংশগত আৰু ধৰ্মীয় ঐক্য থাকিলেও জাতীয়তা গঢ়ি নুঠিব পাৰে যদিহে মানুহৰ মাজত আত্মিক ঐক্যভাৱ নাথাকে। দ্বিতীয়তে সাম্প্ৰদায়িকতাবাদ। সম্প্ৰদায়ৰ ভিত্তিত জাতিটোক ভাগ ভাগ কৰাই হৈছে সাম্প্ৰদায়িকতাবাদ। অৰ্থাৎ সাম্প্ৰদায়িকতাবাদে জাতীয়তাবাদ সৃষ্টিত হেঙাৰ সৃষ্টি কৰিছে। তৃতীয়তে আঞ্চলিকতাবাদ। কোনো বিশেষ অঞ্চলৰ উন্নতি উদ্দেশ্য আগত ৰাখি গঢ়ি উঠা জাতীয় চেতনায়ো জাতীয়তাবাদ ধাৰণাত কুঠাৰঘাত কৰিব পাৰে। চতুৰ্থতে ধৰ্মীয় অনৈক্য। ধৰ্মীয় বিভিন্নতায়ো জাতীয়তাবাদ সৃষ্টিৰ প্ৰতিবন্ধক ৰূপে থিয় দিব পাৰে।